মহানগৰী ভূতনাথৰ জলাশয়ত সন্দেহযুক্ত লোকৰ বেদখল 30 ফুট জলাশয়ত চাংঘৰ সাজি বসবাস শতাধিক পৰিয়ালৰ হাজুৰ এটা দালালৰ পৰা জলাশয়ৰ ভূমি ক্ৰয় কৰিছিল সন্দেহযুক্ত লোকে একাংশই দখলীকৃত ভূমিত ঘৰ সাজি ভাড়ালৈ দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে বছৰ বছৰ ধৰি ভূতনাথ জলাশয়ত এনেদৰে বেদখল চলা কাৰ্যত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কামাখ্যা মন্দিৰৰ এই জলাশয়টোত অসাধু চক্ৰই কেনেকৈ বিক্ৰী কৰিবলৈ সুযোগ পালে তাকো লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে চাৰিওফালে মানুহে মাটি আমাৰ যেনেকুৱা ছেম এনেকুৱা চাৰিওফালে চাই বিল্ডিং যেনে সেইবিলাক এনেকুৱাই আছিলে এই বিল্ডিংবিলাক মাটি পেলাই বিল্ডিং বনালে আমাৰ পিছফালৰ নামঘৰ বনালে মাটি পেলাই এই পিটনিতে আমাৰ পিছফালৰ যিমান বিল্ডিং বনালে চব মাটি পেলাই বিল্ডিং বনালে এতিয়া আমাৰো এতিয়া আমি ভাবিছোঁ আমিও আৰু যেতিয়া গৰীব শ্ৰেণীৰ মানুহ যেতিয়া আমি মাটি পেলাব লাহে লাহে আৰু সুবিধা কৰিব চাওঁ আৰু গভৰ্ণমেণ্টে আমাক কি সুবিধা কৰি দিয়ে চাওঁ এইটো ৰাস্তাটো নোহোৱাৰ কাৰণ আগত জলাশয় আছিলে বোলে জলাশয়ৰ কোনো ৰেকৰ্ডতে নাই জলাশয় কোনো ৰেকৰ্ড পাতা এইবিলাক চব মেৰি পাতা মাটি কিমান বছৰ ধৰি আছে আপুনি আমিতো 40 বছৰ হৈ গ'ল অলৰেডি যদি কিবা ডকুমেণ্ট চাব খুঁজে দেখাব পাৰিম আপুনি কিনি লোৱা মাটি এইটো আমি কিনি লোৱা মাটি পাছত কাৰ পৰা কিনিছিল এনে আমি বেলেগ মানুহ কিনিছোঁ এই ডাম্পুৰ চাইডৰ মানুহ আছিল কিনি লোৱা মাটি আমি দখল কিনি লোৱা মাটি আছিল দেই তাৰপিছত পাতা মাটি কিন্তু অৰিজিনেল পাতা মাটি